MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। যোৰহাট চহৰৰ গাতে লাগি থকা জানখনা গাঁৱত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম আৱিৰ্ভাৱ উৎসৱ উদযাপন কৰা হয়। নিউজৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট চহৰৰ গাতে লাগি থকা জানখনা গাঁৱত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম আৱিৰ্ভাৱ উৎসৱ উদযাপন কৰা হয়। 472তম মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্ম উৎসৱ আমি ইয়াত আঞ্চলিক ভিত্তিত মায়া বৈষ্ণৱ সমাজৰ সৌজন্যত আৰু জানখনা গাঁৱৰ সহযোগত আমি আজি দুদিনীয়া কাৰ্যসূচী স্থাপন কৰিছোঁ। আৰু ইয়াৰ মূল লক্ষ্য হৈছে মহাপুৰুষ অনিৰুদ্ধদেৱক জগত সভালৈ নিয়া আৰু মহাপুৰুষ অনিৰুদ্ধদেৱৰ সাহিত্য সংস্কৃতিৰ লগত কি সম্বন্ধ সমৃদ্ধিশালী যি আমাৰ জ্ঞান আছে সেইটো আমি জগত সভালৈ নিয়া আৰু লগতে তেৰাৰ যি চৰিত্ৰ তেৰাৰ যি চৰিত পুথি সেই পুথিটো আমি পৃথিৱীৰ সকলো সমাজলৈ নিয়া দিব আপোনাৰ মিডিয়াৰ যোগেদি আমি নিবলৈ আপোনাক অনুৰোধ কৰিলোঁ। আৰু লগতে আমি এই অনুষ্ঠানটোৰ যোগেদি মহাপুৰুষ অনিৰুদ্ধদেৱে যে ভক্তদেৱে যে অকল আমাৰ কথা সাহিত্যৰ জনক বুলি আমাৰ যি প্ৰবাদত আছে, আমাৰ ভক্তদেৱতকৈ মহাপুৰুষ অনিৰুদ্ধদেৱ 10 বছৰ আগতেই তেওঁ আমাৰ যি নিজ শাস্ত্ৰখন গদ্য আকাৰত প্ৰকাশ কৰিছে আৰু সেই গদ্য সাহিত্যখন যদি আমি বাহিৰলৈ ওলাই গ'লহেঁতেন আজি তাৰিখত মানে গদ্য সাহিত্যজনক ভক্তদেৱৰ ঠাইত আমাৰ মহাপুৰুষ অনিৰুদ্ধদেৱ হ'লহেঁতেন। সেয়েহে আমি আজি আপোনাৰ এই চেনেলৰ যোগেদি আমি জগত সভাক জনাব বিচাৰিছোঁ যে গুৰু মহাপুৰুষ অনিৰুদ্ধদেৱ গদ্য সাহিত্যৰ জনক। আমি আপোনালোকে সেই যোগে আমি এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডক আমাৰ যিমান জীৱ জন্তু আছে গুৰু অনিৰুদ্ধদেৱৰ কৃপাত পৰম পিতা পৰমেশ্বৰৰ কৃপাত যাতে আগন্তুক যি মাই মৰক আছে সেই সকলোখিনি ন্যায় দূৰতে নিলগতে দৌৰ নিয়াই আমাৰ সমাজখন সমৃদ্ধিশালী কৰিব লাগে। অসমীয়া সমাজখন এটা উঠাম গতিত আগবাঢ়ি জগতত অসমীয়া জাতিৰ স্মৃতি চিহ্ন জীয়াই থাকিব লাগে। সেয়া আপোনাৰ যোগেদি আমি উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়ামৰা বৈষ্ণৱ সমাজৰ সৌজন্যত আৰু জানখনা গাঁৱৰ ৰাইজৰ সহযোগত জানখনা বৰনামঘৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম আৱিৰ্ভাৱ উৎসৱ অনুষ্ঠিত কৰা হৈছে। আমাৰ অসমৰ শংকৰোত্তৰ কালত যিজনা গুৰুৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি শুদ্ধ মায়াময় বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে সেইজনা মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক আজি 472তম আৱিৰ্ভাৱ উৎসৱ ভাগ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মায়াময় বৈষ্ণৱ সমাজৰ সৌজন্যত এই অঞ্চলটো 8খন গাঁৱৰ সহযোগত জানখনা গাঁৱৰ সমূহ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে জানখনা গাঁও বৰনামঘৰত উদযাপন কৰিবলৈ লোৱা। আমাৰ এই উৎসৱৰ লগত সংগতি ৰাখি আমাৰ ধৰ্মালোচনী সভা, সাংস্কৃতিক শোভাযাত্ৰা
ৰচনা আৰু কুইজ প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধ্যা, মহাপুৰুষে ভাওনা প্ৰদৰ্শন আদি কাৰ্যসূচী আমাৰ হাতত আছে। গতিকে আমি ভাবিছোঁ আমাৰ এই মেছেজটোৰ যোগেদি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বা ভাষা সম্প্ৰদায়ৰ লোকে মহাপুৰুষ অনিৰুদ্ধ গুৰুজনাৰ যি প্ৰতিভা, অসমীয়া সাহিত্য সংস্কৃতিলৈ যি অৱদান, সেই অৱদান যাতে তেখেতসকলে বুজি পায়, জানি উঠে আৰু আমাৰ এই গুৰুজনাক যাতে আমি জগত সভালৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে। এই উপলক্ষে আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত পাঠ অনুষ্ঠিত হোৱাৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে এই উৎসৱ দেওবাৰে সামৰণি পৰিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।